হৰিনামৰ ধ্বনিৰে মুখৰিত শিৱসাগৰ চেৰকাপাৰ ভৰালিচুক নামঘৰ 1975 চনত প্ৰতিষ্ঠা কৰা চেৰকাপাৰ ভৰালিচুক নামঘৰত অনুষ্ঠিত হৈছে বাৰ্ষিক কৰ্ম। বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত একত্ৰিত হৈ স্থাপন কৰা এই নামঘৰত গাঁওখনৰ কেইবা শতাধিক ৰাইজে সমূহীয়াকৈ আয়োজন কৰিছে এই বাৰ্ষিক কৰ্ম। দিনজোৰা কাৰ্যসূচীৰে প্ৰতি বছৰৰ দৰে এই বছৰো তেখেতসকলৰ বাৰ্ষিক কৰ্মত দাঁতিকাষৰীয়া বহুকেইখন গাঁৱৰ ভকত বৈষ্ণৱ উপস্থিত হৈ ভগৱন্তৰ নাম কীৰ্তন কৰা পৰিলক্ষিত হয়। পুৱা 5 বজাতেই উষা কীৰ্তনৰ সমান্তৰালভাৱে দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক কৰ্ম অনুষ্ঠিত হয়। লগতে প্ৰতি বছৰৰ দৰে স্থানীয় ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা লিখি উলিওৱা এখন প্ৰচাৰ পত্ৰিকা উন্মোচন কৰিবলৈ স্থানীয় আছাম টকছৰ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাক দায়িত্ব অৰ্পণ কৰে। ব্যুৰো ৰিপৰ্ট পাটকাই টিভি। আমাৰ শ্ৰী শ্ৰী সৰ্বজনীক বৰ নামঘৰ ভৰালিচুক। আমি পুৱা ভাগতে 5টা বজাত আমাৰ উষা কীৰ্তন ভাগি হৈ গ'ল। প্ৰথম কাৰ্যসূচী আছিলে। দ্বিতীয়তে আমাৰ এই ধৰ্মধ্বজ ভাগি উত্তোলন কৰা হ'ল 2 নম্বৰ কাৰ্যসূচী। এতিয়া তৃতীয় কাৰ্যসূচী আমাৰ প্ৰাচীৰ পত্ৰিকা ভাগি উন্মোচন কৰা হ'ব আৰু তাৰ পাছতেই আমাৰ নাম প্ৰসংগ হ'ব। নাম প্ৰসংগৰ পাছতে আমি সকলোতে ভকত বৈষ্ণৱলৈ জলযোগ ভাগ আগবঢ়াইছোঁ। সেই জলযোগ হ'ব আৰু সিমানেই। তাৰ পাছত আমাৰ কৰ্মভাগি আমি সম্পূৰ্ণ কৰিম। কিমান বছৰ পৰা পাতি আছে আপোনালোকে? আমি 39টা বছৰ আমি এইভাগে প্ৰতিষ্ঠা দিৱস পাতি আহিছোঁ। আপোনালোকৰ গাঁৱত কিমান মান মানুহ আছে? আমাৰ 62 ঘৰ মানুহ, 60 ঘৰ মানুহ লৈ আমি এখন সমাজ চলাই আছোঁ।